চাওক পাপৰি কালি প্ৰায় পুৱতি নিশা 4 বজালৈকে জেৰা চলিলে আৰু সেই জেৰা কালত ইতিমধ্যে তেওঁ আৰক্ষীয়ে CIDৰ যিটো দল CIDৰ দলটোৱে চুমি বাৰু তাৰ্কিকক পৃথকে পৃথকে জেৰা চলাইছে আৰু জেৰা চলোৱাৰ সময়ত তেওঁলোকে আৰম্ভ কৰিছে তেওঁলোকৰ চিনাকিৰ পৰা ক'ত কেতিয়া কেনেদৰে চিনাকি হৈছিল তাৰ পৰা সম্পৰ্কটো কেনেদৰে আগবাঢ়িল বিয়া কেনেদৰে ডেষ্টিনেশ্যন ৱেডিঙত হ'ল বা আৰম্ভ কৰি গোটেই তেওঁলোকক এটা ধাৰাবাহিকভাৱে পুৱাৰ আৰম্ভণিৰ প্ৰায় আজি তাৰিখলৈকে গোটেই কথাখিনি সুধি আহিছে আৰু প্ৰতিটো কথা লিপিবদ্ধ কৰিছে আৰু ইয়াৰ লগত তেওঁ আৰু তেওঁৰ স্বামীৰ দুয়োজনৰে কথা মিলেনে নিমিলে চুমি আৰু তাৰ্কিকৰ সেই কথাটোক এটা তেওঁলোকৰ দুইখিনি কথা যদি নিমিলে তেতিয়াহ'লে কোনোবা এজনে ফাঁকি দিয়াটো নিশ্চিত গতিকে এতিয়া তেওঁলোকে আৰম্ভণি দিনাৰ পৰা চিনাকি ক'ত হৈছিল তাৰ পৰা আৰম্ভ কৰি ডেষ্টিনেশ্যন ৱেডিঙৰ পৰ্যায়লৈকে কালি নিশা সোধা পোছা হ'ল আৰু সেই দুয়োজনকে পৃথকে পৃথকে সুধিছে আৰু ইয়াৰ লগতে এটা গুৰুত্বপূৰ্ণ প্ৰসংগ যে দুয়োজনকে লকআপতে ভৰাই থ'ব লাগিব লকআপৰ পৰা ওলাব যাতে নোৱাৰে সেই কথাটো কঠোৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে যে কোনো কাৰণত মৰম চেনেহ দেখুৱালে নহ'ব লকআপৰ যেহেতু অভিযুক্ত লকআপতেই থাকিব লাগিব আৰু যেহেতু এটা সেফ কাষ্টডিৰ কথা আছে গতিকে সেফ কাষ্টডি বুলি ক'লে তেওঁক বাহিৰতো থ'ব পাৰে কিন্তু মুখ্যমন্ত্ৰীয়ে যিতিমতে গম পাইছে যে ক'ৰবাত নহয় ক'ৰবাত কোনোবা একাংশ আৰক্ষীয়ে এওঁলোকক কিন্তু এটা মৰম কৰি আছে দয়া কৰি আছে গতিকে এই মৰম আৰু দয়াৰ প্ৰভাৱত যাতে ডিব্ৰুগড়ত তেওঁ আতিথ্য লাভ নকৰে সেই কথাটোলৈ মুখ্যমন্ত্ৰী কঠোৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কোনো কাৰণত যাতে তেওঁলোকক লকআপৰ পৰা বাহিৰলৈ অহা নহয় কোনো কাৰণত তেওঁলোকৰ লকআপৰ ভিতৰতে থাকক কোনো কাৰণত বাহিৰলৈ আনি সোধপোছ কৰা এনেধৰণৰ কথা নচলিব এই কথাটো মুখ্যমন্ত্ৰীগৰাকীৰ কাৰা নিৰ্দেশ আহিছে আৰু সেইকাৰণে যিটো দল আহিছে দলটোৱে ইতিমধ্যে ইয়াত তেওঁলোকৰ লকআপৰ সন্মুখতে বহি চকী লৈ বহি তাতে তেওঁলোকে ষ্টেটমেণ্ট গ্ৰহণ কৰিছে আৰু এনেদৰে গ্ৰহণ কৰা সময়ছোৱাত কিন্তু বহুকেইটা কথা পোহৰলৈ আহিলে দেখা পোৱা গ'ল যে অম্লানে যিখিনি কথা কৈ আহিছিলে অম্লানে আহোঁতে যিটো CIDৰ টীমৰ লগত আহিছে তেওঁলোকৰ লগত ডিব্ৰুগড়লৈকে অহাৰ সময়তো বহু কথা পাতিছে CIDত এটা নিশা কটাইছে তেতিয়াও SITয়ে জেৰা কৰিছে আৰু এই জেৰা কৰাৰ সময়ছোৱাত তেওঁ যিখিনি কথা ক'লে সেই কথাখিনিৰ লগত তেওঁৰ ভাতৃ তাৰ্কিকৰ কথাৰ মিল নাই গতিকে অম্লানে কিন্তু বহুখিনি কথাই কৈছে যে কেনেদৰে কোন লোকে ৰাজনৈতিক নেতাৰ নাম লৈছে খেলুৱৈৰ নাম লৈছে অধিবক্তাৰ নাম লৈছে চিকিৎসকৰ নাম লৈছে আৰু এই ৰাজনৈতিক নেতা যিসকলৰ নাম ইতিমধ্যে অম্লান বৰাই ল'লে সেই অম্লান বৰাৰ মুখত ওলোৱা ৰাজনৈতিক নেতাসকল হ'ল শাসকীয় পক্ষৰ বিৰোধী পক্ষৰ এই নেতাসকলৰ কি হ'ব সেই নেতাসকলকো আহিব নেকি তদন্তৰ আওতালৈ সমান্তৰালকৈ প্ৰশ্ন আহিছে যিসকল অকল এই অসমৰেই নহয় অকল ডিব্ৰুগড়ৰ নহয় উজনি অসমৰ নহয় অসমৰ বাহিৰৰ বহু লোক আৰু এনে লোক আছে যিয়ে 8 কোটি টকা পৰ্যন্ত বিনিয়োগ কৰিছিল 8 কোটি টকা পৰ্যন্ত ধন বিনিয়োগ কৰা সেই লোকসকলৰ বিষয়ে ইতিমধ্যে জানে অম্লান বৰাই আৰু সেই সকলো কথা অম্লান বৰাই ইতিমধ্যে স্পষ্টকৈ কৈছে কিন্তু সেইখিনি কথা আজিৰ তাৰিখত চুমি আৰু দেখা পোৱা গৈছে তাৰ্কিক বৰাই কিন্তু সেই কথাখিনি এতিয়ালৈকে তেওঁলোকে জনাৰ কথা বুলি আৰক্ষীক জনা নাই এতিয়ালৈকে বিমল হেতুৱে মই সুধিবলৈ বিচাৰিছো এতিয়া চাওক কৈছে যে হেহতিয়াকৈ কেইবাটাও আমি ইন্টাৰভিউ দেখিছো তাতে তেওঁলোকে উল্লেখ কৰিছে 8 কোটি টকা দিছে আৰু সেই 8 কোটি টকা তাৰ্কিক বৰাৰ হাতত দিছিলে সেই তাৰ্কিক বৰা আজি তাৰিখত সেই কথাখিনি নাজানো বুলি আৰক্ষীক কোৱাটো এটা ৰহস্যজনক কথা এতিয়া তাৰ্কিক বৰা সন্মুখলৈ সেই ধন দিয়া যিখন সুবুৰীয়া এখন ৰাজ্যৰ এজন প্ৰভাৱশালী লোকে আনি সেই ধনখিনি দিছিল আৰু সেই ধন দিয়া যিজন লোক সেই লোকজন সন্মুখলৈ আনিলে তাৰ্কিক বৰা কি উত্তৰ সলনি হ'ব নেকি এটা বিমল আপুনি যদি শুনিছে মুখে মুহূৰ্তত কি অনুভৱ কৰিছে এই কথাটো ডাঙৰ কথা আপুনি যদি শুনিছে তেতিয়াহ'লে মই অম্লানৰ প্ৰসংগত কিছু কথা আপোনাৰ জৰিয়তে জানিবলৈ বিচাৰিছোঁ অম্লান আৰু তাৰ্কিকৰ মাজৰ সম্পৰ্কটো কেনেকুৱা ধৰণৰ আছিল আমি শেহতীয়াকৈ কেইবাটাও ইণ্টাৰভিউত দেখিছোঁ কেইবাটাও সাক্ষাৎকাৰত উল্লেখ কৰিছে একাংশই যে তাৰ্কিক বৰাই বছৰত কেতিয়াবা এবাৰহে ঘৰখনলৈ যায় গতিকে তাৰ্কিক আৰু অম্লানৰ মাজৰ সম্পৰ্কটো কেনেধৰণৰ আছিল অম্লান ঘৰতে আছিল তাৰ্কিকটো চুমি বৰাৰ লগতে থাকে গতিকে সেইখিনি কেনেকুৱা ধৰণৰ অম্লানে এতিয়া যিখিনি তথ্য দিছে সেইখিনি কিন্তু ভয়ংকৰ বিমল যদি ইয়াৰ পাছত তাৰ্কিক বৰাই কয় অম্লান বৰা যিখিনি অম্লান বৰা আৰু তাৰ্কিক বৰা সম্পৰ্কটো
অম্লান আৰু তাৰ্কিকৰ সম্পৰ্কটো সাধাৰণ ভাতৃ সম্পৰ্কই ককায়েক ভায়েকৰ যিটো সাধাৰণতে সম্পৰ্ক থাকে তেনেধৰণে ইয়াত তেতিয়া তাৰ্কিক বিপদত পৰা সময়ত পৰিয়ালৰ লোকসকলে তাৰ্কিক বছৰেকত এবাৰ আহে বুলি কৈ নিজে বছাৰ ধান্দা গৈছে ইয়াত বাকী একো নাই তাৰ্কিক বৰা এজন অতি মেধাৱী ছাত্ৰ আৰু সেই মেধাৱী ছাত্ৰ হিচাপে তেওঁ অতি কষ্টৰ মাজেৰে আগবাঢ়ি গৈ ইমান আগবাঢ়ি গৈ আছে আৰু এই তেওঁ কষ্ট কৰি আগবাঢ়ি যোৱা যিটো যাত্ৰা সেই যাত্ৰাটোত ঘৰখনৰ এটা সমৰ্থন আছে সহায় আছে আৰু এতিয়া যেতিয়া তেওঁ বিপদত পৰিলে বিপদত পৰা সময়ছোৱাত ঘৰৰ পৰিয়ালৰ বহু লোকে কিন্তু তেওঁ বছৰেকত এবাৰ আহে চুমি বৰাৰ লগত গুৱাহাটীতে থাকে ব্যস্ততাৰ খাতিৰত নাহিব পাৰে অহাটোৱে সম্পৰ্ক এটা নুখুচায় গতিকে কোনোবা এজন গুৱাহাটীত তেওঁ কৰ্মৰত তেওঁ ঘৰলৈ উজনি অসমত তেওঁ ঘৰ বছৰেকত কেইবাৰ আহিছে সেই কথাটোৱে কেতিয়াও নুখুচায় যে তেওঁ পৰিয়ালৰ লোকৰ লগত সম্পৰ্ক কিমান ভাল কিমান বেয়া গতিকে এইটো পৰিয়ালৰ লোকে নিজকে আৰক্ষীৰ আওতাৰ পৰা বচাই ৰাখিবৰ কাৰণে এতিয়া তাৰ্কিকৰ লগত বেয়া বুলি ক'বলৈ আৰম্ভ কৰিছে কিন্তু যদি একেটা সমান্তৰালকৈ চায় যে এই যিটো ধন যদি তেওঁ ভাতৃৰ প্ৰতি তেওঁলোকৰ কোনো বিশুদ্ধাৰে আছিল ভাতৃৰ প্ৰতি এটা সুসম্পৰ্ক অম্লানৰ লগত নাছিল তেতিয়াহ'লে তেওঁ যেতিয়াৰ পৰা ধনী হ'বলৈ আৰম্ভ কৰিলে চুমিৰ থৰেদিয়ে হওক বা অন্য প্ৰকাৰেদি হওক লাহে লাহে ক্ৰমাৎ যেতিয়া ধনী হৈ আহিল সেই সময়ছোৱাত সমান্তৰালকৈ একেটা ধাৰাত একেটা হাৰত অম্লান কেনেদৰে আগবাঢ়ি গুচি গ'ল গতিকে অম্লানক ক'ৰবাত নহয় ক'ৰবাত আগবঢ়াই লৈ যোৱাটোত তেওঁ জ্যেষ্ঠ ভাতৃ হিচাপে তাৰ্কিকে সহায় কৰি আহিছে আৰু সেইকাৰণে তেওঁ নিজেও জানে অম্লান বৰাই যে মোৰ গাত ভুল আছে ক'ৰবাত নহয় এতিয়া যিহেতু দাদা সোমাল গতিকে ক'ৰবাত নহয় মই সোমাই যাম আৰু সেইকাৰণে তেওঁ নেপাললৈ বুলি পলাইছিল যি কাৰণে নেপাল সোমোৱাৰ বৰ্ডাৰৰ পৰা 100 কিলোমিটাৰ দূৰত তেওঁ এৰেষ্ট হ'ল গতিকে এই কথাবিলাকে প্ৰমাণ কৰে আমি নাই কোৱা তেওঁ অভিযুক্তজন দোষী বুলি কিন্তু আমি এইটো কৈছোঁ যে তেওঁ নিজে মনে ভাবিছে যে মই ক'ৰবাত বদলত দোষ কৰিলোঁ সেইকাৰণেহে তেওঁ ইয়াৰ পৰা পলাই বিহাৰলৈ বুলি ইয়াৰ পৰা তেওঁ যাওঁতে বিহাৰত তেওঁক ধৰিলে ঠিক আছে বিমল ফুকন মহন্ত এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিছু সময়ৰ পাছতে আমি পুনৰ আহিম আপোনাৰ ওচৰলৈ কিন্তু এই মুহূৰ্তত আমি সোণাপুৰলৈ আপোনালোক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ